এটা আহ্বান জনাইছে ৰিপুণ বৰা ডাঙৰীয়ে, আমাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা। গতিকে এই আহ্বানৰ প্ৰতি যদি গুৰুত্ব দিয়ে ভাল কথা, নিদিলেও আমিতো সকলোৱে ফাইট কৰিব লাগিব। আৰু এটা কথা কৈছোঁ যে ৰিপুণ বৰাই যিটো আহ্বান জনাইছে, আৰু এই ৰিপুণ বৰাই যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে তেতিয়াই কিন্তু আজমলৰ লগত এলায়েন্স হৈছিলে, মহাজোঁট আপোনালোকে গঠন কৰিছিলে। গতিকে ৰিপুণ বৰা আৰু আজমল অকণমান ক'ৰবাত দুৰ্বলতা আছে নেকি? একো দুৰ্বলতা নাই। ৰিপুণ বৰা সভাপতি থাকোঁতেই AIUDFৰ লগত অকলে নহয় আৰু কেইবাটাও দলৰ লগত এলায়েন্স হৈছিল। কিন্তু সেই একেজন ৰিপুণ বৰা যেতিয়া ৰাজ্যসভাৰ প্ৰাৰ্থী হৈছিলে, UDFে ভোট দিম বুলি স্বীকাৰো কৰিছিলে, কিন্তু দেখা গ'ল যে তেওঁলোকে কিন্তু ভোট নিদিলে, যাৰ ফলত ৰিপুণ বৰাই হাৰি গ'ল। গতিকে ৰিপুণ বৰাৰ লগত ব্যক্তিগত আজমল ডাঙৰীয়াৰ কিবা ভিতৰুৱা সম্পৰ্ক আছে বুলি নাভাবোঁ। এতিয়া যদিহে আজমলে আপোনালোকক সমৰ্থন কৰে তেতিয়াহ'লে উজনি অসমত আৰু কংগ্ৰেছৰ অৱস্থা বেয়া নহ'বনে? যিকেইটা কংগ্ৰেছ আছে সেইকেইটাও গুচি নাযাবনে? চাওক, সমৰ্থন মানে আপোনালোকেতো এক প্ৰকাৰ মিত্ৰতা নহ'লেও না, মিত্ৰতাৰ কথাটো অহা নাই ইয়াতে, মিত্ৰতাৰ প্ৰস্তাৱো দিয়া নাই। এইটো এটা আহ্বানহে জনাইছে, যিহেতু বিজেপি জিকাটো আপোনালোকে নিবিচাৰে, কোনো বিৰোধীয়ে নিবিচাৰে, গতিকে বিৰোধীয়ে প্ৰাৰ্থী প্ৰক্ষেপ নকৰি কংগ্ৰেছ দলক সমৰ্থন কৰাটো ভাল। গতিকে উজনিত আৰু কংগ্ৰেছৰ অৱস্থা একেবাৰে বেয়া নহ'বনে আজমলে সমৰ্থন কৰিছে বুলি গম পালে? আজমলতো বিজেপিৰ লগত হলি গলি আছে, প্ৰত্যেকেই জানে। তাৰ কাৰণে কি বিজেপিৰ ক্ষতি হৈছে নেকি? আজমল বিজেপিৰ লগত নাই এইটো ক'ব পাৰিব নেকি আপোনালোকে? তেওঁ সম্পূৰ্ণভাৱে বিজেপিৰ লগত ভিতৰুৱা সম্পৰ্ক ৰক্ষা কৰি চলি আছে। তেওঁৰ এজন বিধায়ক আছে মুজিবুৰ ৰহমান, বিধানসভাত সদায় বিজেপিৰ পক্ষত কথা কয়। গতিকে তেওঁলোকে ভিতৰুৱাভাৱে আছিল, এতিয়া লাহে লাহে খোলাখুলিভাৱে তেওঁলোকে বিজেপিৰ পক্ষত কথা কোৱা আৰম্ভ কৰিছে। তথাপিও তেওঁলোকে যিহেতু বিৰোধী দলত আছে, গতিকে সেই বিৰোধী দলত থকা কাৰণেই ৰিপুণ বৰা ডাঙৰীয়াই এই কথাষাৰ এটা আহ্বান জনাইছে। এইটো লৈ আলোচনা দলৰ মজিয়াত হোৱা নাই, আৰু যিখিনি কথা কৈছে মিডিয়াত পালোঁ, এইটো গতানুগতিক কথা। যিহেতু এটা উপনিৰ্বাচন, এই উপনিৰ্বাচনত আমি ৰুলিং পাৰ্টিৰ বিৰুদ্ধে বিৰোধীসকল এক হ'ব লাগে। সেই হিচাপে ৰিপুণ বৰা ডাঙৰীয়াই তেনেকৈ আহ্বান এটা জনাইছে। উপনিৰ্বাচনত আমি প্ৰত্যেক পাৰ্টীয়ে যদি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰোঁ, ৰুলিং পাৰ্টিৰ সুবিধা হয়। আৰু নগাঁও সমষ্টিটো যিহেতু কংগ্ৰেছ দলৰ দখলত আছিলে, এবাৰ নহয় দুবাৰকৈ কণ্টিনিউ আছিলে, গতিকে এইটো কংগ্ৰেছ দলেই মূল প্ৰতিদ্বন্দ্বী। গতিকে UDF দলে প্ৰাৰ্থী দি পেলাই ভোট বিভাজন কৰি ৰুলিং পাৰ্টিক সহায় কৰা, বিজেপিক সহায় কৰা যেন লাগিব। যিহেতু বদৰুদ্দিন আজমল ডাঙৰীয়াও তেওঁলোকে ক'ব বিচাৰে তেওঁলোকে বিজেপি বিৰোধী, তৃণমূল কংগ্ৰেছেও বিজেপি বিৰোধী।
সেই হিচাপতে ৰিপুণ বৰা ডাঙৰীয়াই এটা আহ্বান জনাইছে যে এই উপনিৰ্বাচনত UDF, তৃণমূল কংগ্ৰেছ বা অন্য বিৰোধী দল যিবিলাক আছে তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰি কংগ্ৰেছ দলক সমৰ্থন জনাব লাগে। এইখিনিয়ে কথা। মানে আপুনিও সেইটোৱে কৈছে, মানে UDFৰ সমৰ্থনটো লাগে আৰু চাওক, সমৰ্থন কিয় নালাগিব? সমৰ্থন বিচাৰিছোঁ আমি, দিয়া নিদিয়াটো তেওঁলোকৰ কথা। যিহেতু তেওঁলোকে জিকিব নোৱাৰে, তেওঁলোকে প্ৰাৰ্থিত্ব দি ভোট বিভাজনেই কৰা হ'ব। তেওঁলোকে আচলতে যদি বিজেপিক বেয়া পায়, বিজেপি জিকাটো নিবিচাৰে, তেতিয়াহ'লে তেওঁলোকে যিহেতু সমষ্টিটো কংগ্ৰেছৰ দখলত আছিল, গতিকে কংগ্ৰেছক সমৰ্থন জনাব।